আপোনালোকে জানে যে পাঠশালা টাউনত এটা গৰু চুৰি ইনচিডেণ্ট এটা হৈছিলে ডিচেম্বৰ 27 তাৰিখে টাউনৰ পৰা ষাঁড় গৰু এটা চুৰি গৈছিলে, যিটো আমি CCTV ফুটেজৰ পিছত পাইছিলোঁ গোটেইখিনি। সেইটো ইনচিডেণ্টটো লৈ আমাৰ কেছ এটা ৰেজিষ্টাৰ হৈছিলে আৰু এইটো সংক্ৰান্তত আমাৰ 4জন মানুহ অলৰেডি এৰেষ্ট কৰা হৈছে। চিৰাজ আলী হাজো থানাৰ আণ্ডাৰত, দেৱান জুৱাল হাজো থানা, তাৰপিছত শামীম হুছেইন এইটো হাজো থানা আৰু লাল মিয়া গোটেইখিনি হাজো থানাৰ আণ্ডাৰতে আছে। গোটেইখিনি 4জন মানুহ আমি ইতিমধ্যে পাইছোঁ আৰু এইটো কেছত আৰু আমি 4-5জন আৰু জড়িত আছে, সেইটো আমি বিচাৰি আছোঁ। আমি চিৰাজ আলী, দিৱান জুৱাল, লাল মিয়া আৰু শামীম হুছেইন, এই 4জনক অলৰেডি এৰেষ্ট কৰাইছে আৰু আমি গাড়ী এখন অলৰেডি হেৰি কৰিছোঁ আৰু এখন গাড়ী আমি পাব লগা আছে। 2খন গাড়ী হৈছিলে আৰু এই চেম গেংটোৱে আমাৰ ভৱানীপুৰতো আমাৰ এটা গৰু চুৰি কেছ হৈছিলে, 2টা গৰু তাতে চুৰি কৰিছিলে ডিচেম্বৰ মাহত। চেম গেংটোৱে তাতো জড়িত আছে আৰু এটা পাঠশালাত আৰু এটা হৈছিলে, 3টা কেছত জড়িত আছে। তো হালগিৰি ঘাট বুলি জেগা আছে, গতিকে এই 3টা কেছত অলৰেডি সিহঁতে একচেপ্ট কৰিছে আৰু এই সংক্ৰান্তত আমাৰ পাঠশালাত 3/26 আমি এটা কেছ ৰেজিষ্টাৰ কৰিছোঁ। কেছটো আমাৰ ইনভেষ্টিগেশ্যন আছে। এইখিনি কথা। সিহঁতক আমি 2 দিনমান আগতে এৰেষ্ট কৰিছোঁ, আমাৰ কাষ্টডিত আছিলে ইণ্টাৰভিউচনৰ কাৰণে। আজি আমি ফৰৱাৰ্ড কৰিম। ইহঁতৰ এনেকুৱা গজালি বুলি নহয়, ইহঁতে লোৱাৰ আছামত যিখিনি কেটেল থেফ্ট হয়, ধৰক আপোনাৰ কামৰূপ ৰুৰেল ডিষ্ট্ৰিক্ট, নলবাৰী ডিষ্ট্ৰিক্ট, বৰপেটা ডিষ্ট্ৰিক্ট, বজালি ডিষ্ট্ৰিক্ট, এই ইণ্টাৰ মানে থেফ্ট যিটো হৈ থাকে এইটো গেমত ইহঁতেও জড়িত আছে। গতিকে আমি বেলেগ আমি ডিষ্ট্ৰিক্টকো এই সংক্ৰান্তত আমি মেছেজ দিছোঁ, আমি জনাইছোঁ। সিহঁতে কিছুমান গৰু বিক্ৰী কৰি দিয়াৰ কিছুমান শ্লটাৰত দি দিয়ে, সেইটো আমি পাইছোঁ, সেইটো মানুহো আমি বিচাৰি আছোঁ। চাই ল'ম, যিটো আমিতো কেছটো অলৰেডি ৰেজিষ্টাৰ কৰিছোঁ, যিখিনি এজ পাৰ ইনভেষ্টিগেশ্যন বা যিটো পুলিচৰ চাইডটো সেইটো আমি চাই ল'ম আৰু তাৰ ওপৰত যদি কিবা কৰিব পাৰে সেইটো আমি ডিপুটি কমিশ্যনাৰক ৰিকুৱেষ্ট কৰিম। আমাৰ তদন্ত আছে আৰু আমাৰ মানুহ ধৰিবলৈ বাকী আছে। গোটেইখিনি নিজে চবখিনিয়ে জড়িত আছে ইয়াতে। এতিয়ালৈকে আমি যিখিনি গম পাইছোঁ, গৰু চুৰিৰ লগতে আমি এতিয়ালৈকে পাইছোঁ। আৰু এখন গাড়ী আছে, এইখন আমি গোটেই ডিটেইলছটো পাইছোঁ। আমি ৰেড কৰিছিলোঁ, কিন্তু গাড়ী লোকেশ্যনটো চেঞ্জ কৰাৰ কাৰণে ধৰিব পৰা নাই, কিন্তু আমি অচিৰে ধৰি ল'ম। শামীমটো আমি যিটো মানে মেইন আমি যিটো আপোনালোকে হেৰি পাইছোঁ, ফুটেজত পাইছে, সেইটো তেখেতৰ হয়। আমি গোটেই ইনভেষ্টিগেশ্যনত পাৰ্ট হয়। আমি এতিয়া গোটেইখিনি ক'লে হয়তো ঠিক নহ'ব এই পজিশ্যনত, আমি যি আছে বাকীখিনি ষ্টেপ বাই ষ্টেপ আপোনালোকক জনাই দিম।